আজি মই আপোনালোকক এনেকুৱা এটা এপৰ বিষয়ে জনাম যিটো এপৰ জৰিয়তে আপোনালোকে প্ৰতিদিনে 1000, 1200, 1500, 800, 400, 500 এনেকুৱাকে ইনকাম কৰিব পাৰিব। প্ৰতিদিনে আপোনালোকে টকা ইনকাম কৰিব পাৰিব। তো বহুত ভাল এপ হয়, নতুন এপ মুকলি কৰা হৈছে। তো আপোনালোকে যদি টকা ইনকাম কৰিব বিচাৰে ঘৰতে বহি থাকি তো আপোনালোকে কৰিব পাৰিব। তো বৰ্তমান সময়ত কিন্তু অনলাইন মাধ্যমেৰে কিন্তু সকলোৱে টকা ইনকাম কৰি আছে, কাৰণ বহুত এপ মুকলি কৰা হৈছে, বহুত এপ উলিয়াই আহিছে। তো সেই এপৰ জৰিয়তে বহুতজনে বহুত টকা ইনকাম কৰি আছে। তো আপোনালোকেও যদি কৰিব বিচাৰে তো আপোনালোকেও কৰিব পাৰিব। ইয়াতে দুটা চিষ্টেম আছে, এটা আপোনালোকে ইনভেষ্ট কৰিও আপোনালোকে টকা ইনকাম কৰিব পাৰিব, আৰু এটা জিৰ' ইনভেষ্টতো আপোনালোকে টকা ইনকাম কৰিব পাৰিব এই এপৰ জৰিয়তে। তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই এই এপৰ জৰিয়তে প্ৰতিদিনে 1000, 1200, 800, 500 টকা ইনকাম কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এপটোৰ নাম হ'ল আপোনাৰ ৰয়েল অৰ্চিড। তো ৰয়েল অৰ্চিড হোটেল আপুনি চাব পাৰিছে, ৱেলকাম টু হোটেল। তো আপোনালোকে প্ৰথমতে ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতে আপোনালোকে লগ ইন হ'ব পাৰিব। তো প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ হ'ব, ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। ইয়াৰ পিছত আপোনালোকে ইনকাম কেনেকৈ কৰিব, কেনেকৈ আপোনালোকে টকা ইনকাম কৰিব, ডেইলি আপোনাৰ প্ৰতিদিনে আপোনালোকে টকা আপোনালোকে কেনেকৈ ইনকাম কৰিব, মই ভিডিঅ'ৰ কাষত আপোনাক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, আপোনালোকে কেনেকৈ লগ ইন হ'ব, সেই প্ৰচেছটো মই আপোনালোকক জনাই দি আছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত যিটো লিংক দিয়া আছে, সেই লিংকত যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তোমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত থকা যিটো লিংক আছে সেই লিংকত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো ইয়াত অহাৰ পিছত আপোনালোকে প্ৰথমতে চাওক, এতিয়া আপোনালোকে মোবাইল নম্বৰটো ইয়াতে আপোনাক দিব লাগিব, এক্টিভ থকা মোবাইল নম্বৰ দিব। ইয়াৰ পিছত লগ ইন হোৱা পাছৱৰ্ড, লগ ইন হোৱাৰ কাৰণে পাছৱৰ্ড যিটো আপোনালোকে পাছৱৰ্ড এটা বনাব লাগিব। তো ষ্ট্ৰং এটা পাছৱৰ্ড বনাই ল'ব। তাৰপিছত ফাইনেন্সিয়েল পাছৱৰ্ড, তো ফাইনেন্সিয়েল পাছৱৰ্ডটো হ'ল আপোনাৰ যেতিয়া আপোনালোকে উইড্ৰ দিব টকা, যেতিয়া আপোনালোকে উইড্ৰ দিব, উইড্ৰ দিয়া সময়ত আপোনাৰ এটা পাছৱৰ্ড দিব লাগিব। সেই পাছৱৰ্ডটো আপুনি ইয়াতে বনাব লাগিব। তো পাছৱৰ্ডটো বনাই লাগিব, মনত ৰখাকৈ আপোনালোকে বনাব। তাৰপিছত চাই আপোনালোকে ইনভিটেশ্যন কোড, তো ইয়াতে মোৰ ইনভিটেশ্যন কোড অহা নাই, তো আপোনাৰ তাত আহিব, কাৰণ আপুনি যেতিয়া মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থকা যিটো লিংক আছে, লিংকত যেতিয়া আপোনালোকে ক্লিক কৰিব, তো ইনভিটেশ্যন কোডটো আপোনাক দিব নালাগে, অট'মেটিক ইয়াতে আহি যাব। তো আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থকা যিটো লিংক আছে, সেই লিংকত ক্লিক কৰি আপোনালোকে ইনভিটেশ্যন কোডটো আপোনাক দিব নালাগে, ইয়াতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। তো লিংকত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ পেজটো হ'ব, পেজটো অ'পেন হ'ব। তো পেজটো অ'পেন হোৱাৰ পিছত আপোনালোকে মোবাইল নম্বৰ, পাছৱৰ্ড, তাৰপিছত আপোনাৰ ফাইনেন্সিয়েল পাছৱৰ্ড বনাই ইনভিটেশ্যন কোডটো আপোনাক দিব নালাগে, অট'মেটিক আহি যাব। তো এইখিনি দিয়াৰ পিছত আপোনালোকে ৰেজিষ্টাৰ বটনত ক্লিক কৰিব লাগিব। তো ৰেজিষ্টাৰ বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এইটো ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তো ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত আপোনালোকে লগ ইন বটনত লগ ইন হ'ব লাগিব। ইয়াতে চাওক, যেতিয়া আপোনালোকে ৰেজিষ্টাৰ বটনত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈ যাব। তো অট'মেটিক এনেকুৱাকৈ আহি যাব। তো অহাৰ পিছত আপোনালোকে ইয়াতে মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো দি আপোনালোকে ইয়াতে লগ ইন হ'ব লাগিব। তো ইয়াতে মোৰ অলৰেডি একাউণ্ট বনোৱা আছে, তো মই এইটো লগ ইন হৈ মই আপোনালোক নেক্সট ষ্টেপটো মই আপোনালোকক দেখাই দি আছোঁ। তো লগ ইন বটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো আৰু এটা কথা জনাই দিওঁ, যেতিয়া হয়তো প্ৰথম হয়তো আপোনাৰ যেতিয়া লগ ইন বটনত ক্লিক কৰিব, হয়তো আপোনাৰ লগ আউট বাৰ আপোনাৰ লগ আউট হ'ব পাৰে। তো আপোনালোকে সেইটো টেনশ্যন কৰিব নালাগে। যেতিয়া আপোনালোকে 2-3 বাৰ যেতিয়া আপোনালোকে লগ ইন হ'ব, তেতিয়া আপোনাৰ এইটো অট'মেটিক ঠিক হৈ আহিব, আপোনাৰ অট'মেটিক ভাল হৈ আহিব। তো হয়তো প্ৰথম আপোনাৰ বাৰ আপোনাৰ লগ আউট কৰি দিব পাৰে। তো মোৰ ক্ষেত্ৰতো এনেকুৱা হৈছিল, মোৰো প্ৰায় এনেকুৱা হৈয়ে থাকে। তো আপোনালোকৰো হ'ব পাৰে। তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে, এইটো ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে এনেকুৱা হয়। তো আপোনালোকে এবাৰ দুবাৰ যদি আপোনাৰ লগ আউট হৈ যায়, তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে, 2-3 বাৰ আপোনালোকে ট্ৰাই কৰিব, তেতিয়া আপোনাৰ ঠিক হৈ আহিব। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে এই এপত কাম কেনেকৈ কৰিব, তো ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন দিয়া আছে। তো চাগেতে ওপৰত চেনেলছ আছে, ইয়াৰ পিছত আপোনালোকে ৰিচাৰ্জ আছে, উইড্ৰ আছে, অনলাইন আছে। যদি আপোনালোকে কিবা ইয়াৰ বিষয়ে আপোনালোকে জানিব বিচাৰে বা আপোনাক কিবা আপোনাৰ কমপ্লেইন দিব বিচাৰে, তো অনলাইন যিটো আছে, তো এই অনলাইনত আপোনালোকে ইয়াতে অনলাইনত ক্লিক কৰি আপোনালোকে অনলাইন ডাইৰেক্ট আপোনালোকে ষ্টাৰ্ট কৰিব পাৰিব, আপোনালোকে কমপ্লেইন দিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগেতে আপোনাৰ তলত আপোনাৰ কিছুমান কেইটামান আপোনাৰ অপশ্যন আছে, প্লেন আছে, ইনভাইট আছে, টিম আছে, মাই আছে। তো যেতিয়া আপোনালোকে প্লেনত আপোনালোকে ক্লিক কৰিব, প্লেনটোত চাগেতে আপোনালোকে যেতিয়া ক্লিক কৰিব, প্লেনত ক্লিক কৰাৰ লগে লগে ইয়াৰ প্লেনবোৰ আহি যাব। ইয়াতে দুটা অপশ্যন আছে, এটা হ'ল প্লেন এ আৰু এটা হ'ল প্লেন বি। তো দুটা আছে। তো প্লেন বি যিটো আছে সেইটো আপোনালোকে একো কৰিব নালাগে। প্লেন এ যিটো আছে, প্লেন এত আপোনালোকে চাগেতে বহুত প্লেন ইয়াতে দিয়া হৈছে। আৰু এই যিটো কোম্পানীটো কিন্তু বহুত ডাঙৰ কোম্পানী, ৰয়েল কোম্পানী হয় এইটো। তো বহুত ডাঙৰ কোম্পানী হয়। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে ইয়াৰ আগতো মই ভিডিঅ' আপলোড কৰিছিলোঁ, সেইবোৰো
বহুত দিনলৈকে আছিলে তো আপোনালোকে যদি টকা ইনকাম কৰিব বিচাৰে তো আপোনালোকে সোনকালে এই এপটো ইনষ্টল কৰি আপোনালোকে টকা ইনকাম কৰক আৰু যদি আপোনালোকে ভাবে যে মই ফ্ৰী ইয়াতে টকা ইনকাম কৰিম সেইটোও আপোনালোকে পাৰিব জিৰ' ইনভেষ্টতো আপোনালোকে টকা ইনকাম কৰিব পাৰিব তো কেনেকৈ কৰিব মই ভিডিঅ' শেষত আপোনাক জনাই দি আছোঁ কেনেকৈ কৰিব পাৰিব কেনেকৈ কৰিব লাগে ফ্ৰী ইনকাম সেইটো মই ভিডিঅ' শেষত আপোনাক জনাই দি আছোঁ তো প্ৰথমতে আপোনালোকে যদি টকা আপোনাক বেছিকৈ যদি আপোনালোকে লাগে যদি আপোনাক বেছিকৈ টকাৰ প্ৰয়োজন হৈছে তো আপোনালোকে প্লেনবোৰ আপোনালোকে ইয়াতে বাই কৰিব লাগিব তো চাওক প্লেন আপোনালোকে চাওক ইয়াতে 525 টকা যদি আপোনাক প্লেনটো লয় তো ডেইলি 130 টকাকৈ পাই থাকিব আৰু এইটো আপোনালোকে ইয়াতে আপোনাৰ ডে দিয়া আছে 100 ডে তো টোটেল আপোনাৰ কিমান টকা পাব তেতিয়া 525 টকা ইয়াতে ইনভেষ্ট কৰি আপোনালোকে ইয়াতে বহু টকা টোটেল চাব পাৰিছে ইয়াতে বহু টকা আপোনালোকে 100 দিনৰ ভিতৰত আপোনালোকে ল'ব পাৰিব তো বহু টকা আপোনালোকে ডেইলি আপোনালোকে 130 টকাকৈ পাই থাকিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাগে আপোনাৰ 2 নম্বৰ আছে চাগে আপোনালোকে ইয়াতে 1960 টকা 1960 ৰুপিজ যদি আপোনালোকে ইয়াতে ইনভেষ্ট কৰে তো ডেইলি আপোনালোকে 510 টকাকৈ আপোনালোকে পাই থাকিব 120 দিন আপোনালোকে পাব আৰু টোটেল আপোনাৰ কিমান টকা পাব ইয়াতে আপোনালোকে চাই ল'ব কিমান টকা আপোনালোকে পাব 120 দিনৰ ভিতৰত আপোনালোকে ইমান টকা আপোনালোকে পাই যাব তাৰপিছত চাগে আপোনালোকে ইয়াতে 3 নম্বৰ যিটো আছে ইয়াতে 4880 টকা যদি আপোনালোকে ইনভেষ্ট কৰে তো ডেইলি আপোনালোকে 1355 ৰুপিজ আপোনালোকে পাই থাকিব এইটো 130 দিন আপোনালোকে পাব 130 দিন আপোনালোকে পাই থাকিব তো কিমান টকা পাব ইয়াতে 1 লাখৰ ওপৰত আপোনালোকে পাব ইয়াতে চাব পাৰিছে তো 1 লাখৰ ওপৰত আপোনালোকে টকা পাব 130 দিনত তো ইয়াতে যদি আপোনাক বেছিকৈ পইচাৰ প্ৰয়োজন আপোনালোকে বেছিকৈ টকা ইনকাম কৰিব বিচাৰে তো আপোনালোকে ইয়াতে ইনভেষ্ট কৰিব লাগিব তেতিয়াহে আপোনালোকে বেছিকৈ টকা আপোনালোকে পাই থাকিব তো যিমান আপোনালোকে ইনভেষ্ট কৰিব সিমানে টকা আপোনালোকে পাই থাকিব ডেইলি আপোনালোকে ইয়াতে উইথড্ৰ দিব পাৰিব আৰু প্লেন বিত যেতিয়া আপোনালোকে ইয়াতে কিন্তু ছিষ্টেমো আছে কাৰণ VIP 1 VIP এইবোৰ আছে VIP 2 আছে VIP 3 আছে এনেকুৱা আছে VIP লেভেলৰ আছে VIP লেভেলবোৰ আপোনাক কমপ্লিট কৰিব লাগিব তেতিয়াহে আপোনালোকে প্লেন বিৰ যিবোৰ আছে সেইবোৰ আপোনালোকে ল'ব পাৰিব প্লেন বি চাওক এতিয়া আপোনালোকে VIP 1 এইটো কিন্তু আপোনালোকে ল'ব পাৰিব যিটো VIP প্ৰিমিয়াম VIP 1 যিটো আছে সেইটো কিন্তু আপোনালোকে ল'ব পাৰিব এইটো আপোনালোকে যদি 4500 টকা যদি আপোনালোকে ইনভেষ্ট কৰে ইয়াতে আপোনালোকে 3 দিনত চাওক এতিয়া আপোনালোকে 1000 ইয়াতে চাওক 18000 টকা আপোনালোকে পাব 3 দিনত আপোনালোকে 18000 টকা আপোনালোকে পাব ইয়াতে চাওক ইয়াতে যদি আপোনালোকে 4500 টকা আপোনালোকে যদি ইনভেষ্ট কৰে তো ডেইলি চাওক এতিয়া আপোনালোকে 6000 কোটি টকা পাব 3 দিনত আপোনালোকে 18000 টকা পাব তো আপুনি নিশ্চয় গম পালে 18000 টকা পাব 3 দিনৰ ভিতৰত তো যদি আপোনালোকে পইচা বেছিকৈ লাগে তো আপোনালোকে ইয়াতে ইনভেষ্ট কৰিব পাৰিব তাৰপিছত VIP 2 এইটো আপোনালোকে কিন্তু ল'ব নোৱাৰিব VIP 1 টো কমপ্লিট কৰাৰ পিছতহে আপোনালোকে VIP 2 টোত আপোনালোকে ল'ব পাৰিব তো ইয়াতে হ'ল আপোনাৰ এইটো হ'ল আপোনাৰ ইনভেষ্ট কৰি আপোনালোকে টকা ইনকাম কৰিব পাৰিব তো এতিয়া কথা হ'ল আপোনালোকে ফ্ৰী যদি আপোনালোকে টকা ইনকাম কৰিব বিচাৰে তেনে ক্ষেত্ৰত চাগে এটা অপশ্যন দিয়া আছে ইনভাইট বুলি তো ইনভাইট বুলি এটা অপশ্যন দিয়া আছে এতিয়া আপোনালোকে ইনভাইটৰ তলত আপুনি ক্লিক কৰিব ইয়াতে চাওক ইনভিটেশ্যন কমিশ্যন তো ইয়াতে ইনভিটেশ্যন কমিশ্যন চাই আপোনালোকে লেভেল 1ত 25% আপোনালোকে পাব লেভেল 2 3% পাব লেভেল 3ত আপোনালোকে 2% পাব তো আপোনালোকে এই যিটো আপোনাৰ লিংক এই লিংকটো শ্বেয়াৰ কৰি ৰেফাৰ কৰি আপোনালোকে বহু টকা আপোনালোকে ইনকাম কৰিব যদি আপোনালোকে ভাবে মই ইয়াতে 1 টকা আপোনালোকে ইয়াতে ইনভেষ্ট নকৰোঁ তথাপি আপোনালোকে ইয়াতে কিন্তু টকা ইনকাম কৰিব পাৰিব যিমান পাৰে আপোনালোকে যিটো আপোনাৰ লিংক আছে সেই লিংকটো আপোনালোকে যিমান পাৰে আপোনালোকে বন্ধু বান্ধৱীসকলৰ ওচৰত বা আপোনাৰ ঘৰৰ পৰিয়ালৰ ওচৰত যদি আপোনাৰ ছ'চিয়েল মিডিয়া আছে ছ'চিয়েল মিডিয়াত আপোনালোকে আপোনাৰ লিংকটো দিব পাৰে বা আপোনালোকে মোৰ কমেণ্ট বক্সতো আপোনাৰ যিটো লিংক আপোনাৰ লিংকটো আপোনালোকে দিব পাৰে আপোনাৰ লিংকত যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰে এই এপটো ইনষ্টল কৰে তো লগালগ আপোনালোকে টকা আপোনাৰ যিটো ৱালেটৰ টকা সেইটো আপোনাৰ ডাইৰেক্ট আপোনালোকে পাই যাব সেইটো আপোনালোকে কিন্তু লগালগ উইথড্ৰ দিব পাৰিব তো 25% আপোনালোকে কমিশ্যন পাব তো আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব যিমান পাৰে আপোনালোকে আপোনাৰ লিংকটো আপোনালোকে আপোনাৰ ফেচবুক হোক বা আপোনাৰ ইনষ্টাগ্ৰামতে হওক বা আপোনাৰ যিকোনো প্লেটফৰ্মতে হওক আপোনাৰ ছ'চিয়েল মিডিয়াতে হওক বা আপোনাৰ ঘৰৰ পৰিয়ালতে হওক বা আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত যিমান পাৰে আপোনালোকে আপোনাৰ লিংকটো শ্বেয়াৰ কৰিব তো ইনভাইটত আহি আপোনালোকে চাগে দুটা অপশ্যন পাব এটা কপি ইনভিটেশ্যন লিংক আৰু এটা হ'ল কপি ইনভিটেশ্যন কোড তো এই কোডটো আপোনালোকে কৰিব নালাগে যেতিয়া আপোনালোকে কপি ইনভিটেশ্যন লিংকটো আপুনি যেতিয়া কপি কৰিব ইয়াতে আপোনাৰ যিটো ইনভিটেশ্যন কোড অট'মেটিক আহি যাব তো ইয়াতে আপোনালোকে কপি ইনভিটেশ্যন লিংকত ক্লিক কৰি আপোনালোকে কপি কৰি ল'ব কপি কৰি লৈ আপোনালোকে যিকোনো জেগাত আপোনালোকে দিব পাৰিব তো যিমানে আপোনালোকে শ্বেয়াৰ কৰিব সিমানে টকা আপোনালোকে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এই টাইপৰ ভিডিঅ' কিন্তু মই বহুত আপলোড কৰিছোঁ মোৰ চেনেলত তো বহুতে কিন্তু টকা ইনকাম কৰিছে ময়ো টকা ইনকাম কৰিছোঁ বহুতেও টকা ইনকাম কৰিছে তো আপোনালোকে যদি কৰিব বিচাৰে তো আপোনালোকে কৰিব পাৰিব তাৰপিছত চাগে আপোনালোকে তলত আপোনালোকে এটা মাই বুলি এটা টিম বুলি এটা অপশ্যন দিয়া আছে এই টিমত যেতিয়া আপোনালোকে ক্লিক কৰিব আপোনাৰ চাওক কিমানজন আপোনাৰ টিম ইয়াতে আপোনাৰ আছে আপোনাৰ কিমানজনক আপুনি শ্বেয়াৰ কৰিছে ইয়াতে লিষ্টটো ইয়াতে আহি যাব ইয়াতে সকলো লিষ্ট ইয়াতে আহি যাব লেভেল 1 লেভেল 2 লেভেল 3 লৈকে ইয়াতে আপোনাৰ আহি যাব তো এইটো মোৰ নতুন একাউণ্ট হয় তো সেইকাৰণে মোৰ ইয়াতে 00 হৈ আছে এটা মোৰ ইয়াতে টিম নাই মোৰ ইয়াতে এজনো নাই তো সেইকাৰণে আপোনাৰ ইয়াতে 0 হৈ আছে তো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব যিমান পাৰে আপোনালোকে আপোনাৰ লিংকটো শ্বেয়াৰ কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰতে হওক বা আপোনাৰ ছ'চিয়েল মিডিয়াতে হওক যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে
মোৰ এই ভিডিঅ'ৰ কমেণ্ট বক্সতো আপোনালোকে আপোনাৰ লিংকটো দিব পাৰিব তো আপোনাৰ যদি কোনোবাই লিংকত যদি কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰে তো তাতো আপোনালোকে টকা লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত তলত এটা মাই বুলি এটা অপশ্যন দিয়া আছে মাইত যেতিয়া ক্লিক কৰিব ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপুনি ইয়াতে চাব পাৰিব কোম্পানী প্ৰফাইল চাব পাৰিব মাই প্ৰডাক্ট চাব পাৰিব তাৰপিছত আপোনালোকে যেতিয়া আপোনালোকে মোৰ লিংকত যেতিয়া আপোনালোকে ক্লিক কৰিব ৰেজিষ্ট্ৰেশ্যন কৰিব তো যেতিয়া ক্লিক কৰাৰ লগালগ কিন্তু মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থকা যিটো লিংক আছে লিংকত ক্লিক কৰাৰ লগালগ কিন্তু ক্ৰম ব্ৰাউজাৰত লোৱা হ'ব ক্ৰম ব্ৰাউজাৰত প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যেতিয়া লগইন হ'ব লগইন হোৱাৰ পিছত আপোনালোকে মাইত আপোনালোকে ক্লিক কৰিব এই মাইত ক্লিক কৰি আপোনালোকে তলত এটা চাব পাৰিছে ডাউনলোড বুলি অপশ্যনটো ডাউনলোডত ক্লিক কৰি আপোনালোকে এই এপটো ডাউনলোড কৰি ল'ব পাৰিব তো ডাউনলোড হোৱাৰ পিছত আপোনালোকে এই এপটোত আপোনালোকে কাম কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তাৰপিছত চাগে আপোনালোকে ইয়াতে আপোনালোকে চাব পাৰিব আপোনাৰ কিমান টকা ইনকাম হৈছে আপোনালোকে ইয়াতে চাব পাৰিব টোটেল ইনকামটো আপোনালোকে ইয়াতে চাব পাৰিব ৰিচাৰ্জটো আপোনালোকে ইয়াতে চাব পাৰিব ওপৰত আপোনাৰ মোবাইল নম্বৰটো আপুনি চাব পাৰিব তো আপোনাৰ মোবাইল নম্বৰটোৱে আপোনাৰ আইডি হৈ যাব তো মোবাইল নম্বৰটো ইয়াতে ওপৰত চাব পাৰিব তো আপোনালোকে এনেকৈ চাব তাৰপিছত একাউণ্ট ৰেকৰ্ডটো আপুনি চাব পাৰিব একাউণ্ট ৰেকৰ্ডটো দিয়া আছে মাই বেংক এণ্ড পাছৱাৰ্ডটো আপুনি ইয়াতে চাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া কথা হ'ল আপোনালোকে ইয়াতে ৰিচাৰ্জ কেনেকৈ কৰিব সেই প্ৰচেছটো মই আপোনাক জনাই দি আছোঁ ৰিচাৰ্জ কৰিব লগা হ'লে আপোনাক ইয়াতে ইনভেষ্ট কৰিব লগা হ'লে আপোনাক চাওক ইয়াতে ৰিচাৰ্জ বুলি এটা অপশ্যন দিয়া আছে এই ৰিচাৰ্জত আপোনাক ক্লিক কৰিব লাগিব যেতিয়া ৰিচাৰ্জত ক্লিক কৰিব কিমান টকা আপোনালোকে ইয়াতে ৰিচাৰ্জ কৰিব সেইটো আপুনি ইয়াতে এমাউণ্টটো আপুনি ইয়াতে দিব লাগিব যেতিয়া চাপ'জ এতিয়া 500 টকা আপোনালোকে ইয়াতে ৰিচাৰ্জ কৰিব তো 500 টকা ইয়াতে এমাউণ্টটো ইয়াতে দি দিব দিয়াৰ পিছত কনফাৰ্ম ৰিচাৰ্জত আপোনালোকে ক্লিক কৰিব যেতিয়া আপোনালোকে কনফাৰ্ম ৰিচাৰ্জত ক্লিক কৰিব তো মিনিমাম ইয়াতে 525 টকা আপোনাক ইয়াতে আপোনাৰ ইয়াতে ইনভেষ্ট কৰিব লাগিব 525 টকা তো চাগে 525 টকা ইয়াতে দি দিছোঁ এতিয়া যেতিয়া কনফাৰ্ম ৰিচাৰ্জত যেতিয়া ক্লিক কৰিব ইয়াতে আপোনাৰ যিটো পেটিএমৰ বা ফোনপেৰ যিটো চিষ্টেম সেইটো অট'মেটিক আহি যাব তো ইয়াৰ পৰা আপোনাৰ চাওক ইয়াতে যিটো আপোনাৰ QR কোড সেই QR কোডটো আহি যাব QR কোডটো আপোনালোকে স্ক্ৰীনশ্বট লৈ আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে ইয়াতে কোৱা আছে প্লিজ চইচ বুলি লিখা আছে ইয়াতে অহা নাই তো আপোনাৰ আহি যাব তো আপোনাৰ যেতিয়া আহিব যে স্ক্ৰীনশ্বট লৈ আপোনালোকে ইয়াতে আপোনাৰ ৰিচাৰ্জটো কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে ৰিচাৰ্জ কৰিব তাৰপিছত যেতিয়া আপোনালোকে টকা আপোনাৰ ইনকাম হৈ যাব উইড্ৰ আপোনাক কেনেকৈ দিব চাই উইড্ৰত যেতিয়া আপুনি ক্লিক কৰিব ইয়াতে আপোনাৰ বেংক আপোনাৰ যিটো ডিটেইলছ আছে বেংকৰ ডিটেইলছটো ইয়াতে এড কৰিব লাগিব এড কৰাৰ পিছত আপুনি কিমান টকা ইয়াতে উইড্ৰ দিব ইয়াতে আপোনাক দিব লাগিব আৰু টেক্স হিচাপে আপোনালোকে 10% টেক্স কাটিব ইয়াতে আৰু ইয়াতে আপোনালোকে যিমান টকা পাৰে আপুনি সিমানে আপোনালোকে ইয়াতে উইড্ৰ দিব পাৰিব ইয়াতে মিনিমাম উইড্ৰ 130 টকা 130 টকাৰ তলত কিন্তু আপোনালোকে উইড্ৰ দিব নোৱাৰিব তাৰপিছত ইয়াৰ ওপৰত আপোনালোকে যিমান পাৰে আপোনালোকে দিব পাৰিব ইয়াতে কোনো লিমিট দিয়া হোৱা নাই তো মিনিমাম আপোনাৰ 130 টকা আপোনাক থাকিব লাগিব তেতিয়াহে আপোনালোকে উইড্ৰ দিব পাৰিব 200 টকা দিব পাৰিব 140 টকা দিব পাৰিব 130 টকা দিব পাৰিব 120 টকা কিন্তু আপোনালোকে দিব নোৱাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এনেকৈ আপোনালোকে এই এপত আপোনালোকে কাম কৰিব তো বহুতে হয়তো ভাবিব পাৰে যে এইটো ফেক হয় বা কি হয় ফেক নহয় কিন্তু একচুৱেলি এইটো টকা ইনকাম কৰিব পাৰে কিন্তু এইটোৰ কোনো গেৰেণ্টি নাই কেতিয়া কি হৈ যায় তো আপোনাৰ ৰিক্সত আপোনালোকে ইয়াতে ইনভেষ্ট কৰিব লাগিব কাৰণ ইয়াতে এইটো থাৰ্ড পাৰ্টি এপ হয় কাৰণ মই প্ৰথমতে কৈ দিছোঁ এতিয়া থাৰ্ড পাৰ্টি এপ হয় ইয়াতে আপোনালোকে যিমান দিনলৈকে এই এপটো থাকিব সিমান দিনলৈকে আপোনালোকে টকা ইনকাম কৰিব পাৰিব তো আপোনালোকে ৰিক্সটো ল'বই লাগিব যিকোনো কামতে ৰিক্স এটা ল'বই লাগে তো সেই হিচাপে আপোনালোকে ইয়াতে ৰিক্স লৈ আপোনালোকে কাম কৰিব পাৰিব যদি আপোনাৰ টকাৰ বেছি প্ৰয়োজন হয় তো আপোনালোকে ইয়াতে টকা ইনভেষ্ট কৰি আপোনালোকে টকা ইনকাম কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো সোনকালে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত থকা যিটো লিংক আছে লিংকত ক্লিক কৰি সোনকালে ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে এপটো ইনষ্টল কৰি আপোনালোকে ইয়াতে কাম কৰা আৰম্ভ কৰি দিয়ক কাৰণ ইয়াতে সকলোৱে টকা ইনকাম কৰি আছে তো আপোনালোকে নিশ্চয় গম পালে আৰু যদি কিবা বুজি পোৱা নাই কমেণ্ট কৰি জনাব নিশ্চয় মই ভিডিঅ' বনাই আপোনালোকক জনাম আপোনাৰ কি প্ৰব্লেম সেই প্ৰব্লেমটো মোক জনাব সেই হিচাপে মই আপোনালোকক হেল্প কৰাৰ চেষ্টা কৰিম তো আজি ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই এই এপৰ জৰিয়তে সকলোৱে টকা ইনকাম কৰিব পাৰে ধন্যবাদ